খুলুমবাই নমস্কাৰ কুমৰুক সুদুম মই আজি আপোনালোকক বড়ো সমাজে কেনেকৈ বিয়া পাতে এইখন বিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহক বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইখন হৈছে গেট জেংদাও স্বৰ্গীয়াৰী আৰু ইলা উৱাৰীৰ এই দুজনৰ বিয়া হ'ব বৰ্তমান মই চিগা জিপিৰ অন্তৰ্গত 2 নং লাদাংগুৰিত আছোঁ আৰু এই 2 নং লাদাংগুৰি গাঁৱৰ জেংদাও স্বৰ্গীয়াৰী আৰু ইলা উৱাৰীৰ সেই দুজনৰ বিয়া কিছু দৃশ্য আপোনালোকক দেখাম লগতে বড়ো সমাজে কেনেকৈ বিয়া কৰে এইখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আহক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে গেট আৰু এইখন হৈছে গেট গেথাৰজুলি জেংদাও স্বৰ্গীয়াৰী ইলা উৱাৰী তেনেকৈ তাত লিখা আছে আৰু বৰাইবাই লিখা আছে খুলুমবাই লিখা আছে বৰাইবাই মানে ৱেলকাম খুলুমবাই মানে নমস্কাৰ বলক আহক ভিতৰৰ যি দৃশ্য এইটো আমি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আহক বলক সেইখন হৈছে অতিথি ৰেষ্ট কৰা অতিথিৰ ৰেষ্ট কৰা ঠাই এইখন হৈছে গেট মেইন গেটতো অতিথি থকাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে এইখন বিয়া দুদিন কাৰ্যসূচী আৰু এই দুদিন কাৰ্যসূচীত কিদৰে বড়োসকলে বিয়া কৰে এইখন মই দেখাবলৈ চেষ্টা কৰিম এইখন হৈছে জিৰণি ঠাই আৰু সেইখন হৈছে মণ্ডপ বড়োত মণ্ডপ বুলি কোৱা হয় এইখনতে দৰা কইনা বহিব আৰু ইয়াতে পূজাৰী আছে পূজাৰী ইয়াত তেওঁলোকক হাবা দানবাই কৰিব মানে বুলি কোৱা হয় এইটো বড়োৰ হাবা দানবাই মানে তেওঁ যিমানখিনি বিয়াৰ নিয়ম নীতি এই নিয়ম নীতিখিনি পূজাৰীয়ে কৰিব বড়ো সমাজৰ এইটো দৌৰী বুলি কোৱা হয় তেতিয়া আমি আহক দৌৰীৰ সৈতে অকণমান কথা পাতোঁ এইখন যে মাইনাও এইখন ডেকৰেশ্যন কৰিছে এইটো মাইনাওটো কিহৰ কাৰণে ইয়াত স্থান দিয়া হৈছে মাইনাও মানে হ'ল আমাৰ মাতৃ হয় যাক আমি লক্ষ্মী বুলি আমি আদৰোঁ হয় মা লক্ষ্মী মাইনাও বুলি কোৱাৰ লগে লগে অসমীয়াত আমি বড়ো যেতিয়া হয়তো স্পষ্ট নহ'ব পাৰে লক্ষী বুলি অসমীয়াত বুজি পোৱা হয় মাইনাওক লক্ষী বুলি কোৱা হয় যিয়ে নেকি আমি মাইনাও বুলি কোৱাৰ লগে লগে আমাৰ যিটো নেকি প্ৰকৃতিয়ে আমাক কি দিয়া নাই হয় গতিকে উৰণ ভূৰণ ভ্ৰমণ গজা সকলো চাৰিমুঠি প্ৰাণীৰ অন্নদাতা হিচাপে আমি মাইনাও মানে লক্ষী আমি সেৱা গতিকে এই মণ্ডপটো হ'ল আই লক্ষীৰ মন্দিৰ এইখন হৈছে আই লক্ষীৰ মন্দিৰ আৰু এইখন আমি গম পালোঁ এইখন হৈছে মাইনাও আৰু আই লক্ষীৰ নামৰ এইখন স্থান দিয়া হৈছে আৰু এতিয়া মাজৰ যি ডেকৰেশ্যন এইখনতে বাথৌ ইয়াৰ বিষয়ে অকণমান ক'ব নেকি বাথৌ মানে আমাৰ পূৰ্বপুৰুষৰ পৰা আদি পুৰুষৰ পৰা আমি আজি ক'বলৈ গ'লে আজি প্ৰজন্মৰ হ'লেও পূৰ্বপুৰুষ আমাৰ আদি পুৰুষসকলে যিসকল আদি পুৰুষে আমাক দেখুৱাই গ'ল বা জনাই বা তেওঁলোকে পূজ্য আমাৰ যিসকল নেকি আদি পুৰুষ আমাৰ ককা দেউতাসকলে আমাৰ অৱদান দি গ'ল গতিকে আমি বাথৌ বুলি ক'লে বাথৌৰ অৰ্থ হ'ল বা মানে পঞ্চ আৰু থৌ মানে গভীৰ এই বাথৌ অথবা পঞ্চ গভীৰতাৰ ওপৰত আমি মন্দিৰটো স্থাপন কৰোঁ ইয়াতে আমি পঞ্চ তত্ত্বৰ ওপৰত আমি গুৰুত্ব দিওঁ আৰু বাথৌ বুলি কোৱাৰ লগে লগে আমি গোটেই আমাৰ বড়ো সমাজৰ বড়ো যিসকল নেকি বাথৌ ধৰ্মাৱলম্বী আছে হয় তেওঁলোকে সকলো জ্ঞাত
আজি বাথৌ বুলি কোৱাৰ লগে লগে আমি ইয়াকে বুজিব লাগিব যে পঞ্চ শক্তিৰ ওপৰত আমি নিজক আমি সদায় মানি চলিব লাগিব যিহেতুকে নেকি আমি হা দৈ বাৰ অখৰাং বুলি কওঁ হয় যিটো নেকি হা মানে হ'ল বসুমতী ধৰা হয় আৰু দৈ মানে হ'ল পানী হয় যাক নেকি আমি হয়তো জল বুলিও ক'ব পাৰোঁ হয় 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 পানী হয় 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 জানো হয় আৰু বাৰ মানে হ'ল বতাহ হয় বায়ু হয় আত্মাক আমি তুলনা দিব পাৰোঁ হয় হয় বায়ুৰ লগত আত্মা আৰু অৰ মানে হ'ল আমাৰ সূৰ্য বা অগ্নি অগ্নি আমাৰ শাৰীৰিকভাৱে বিৰাজমান বুলি আমি পূজা কৰোঁ হয় হয় আৰু আকাশ অখৰাং মানে আকাশ আকাশ যাক নেকি আমি নিৰাকাৰ স্বৰূপে বুজোঁ নিৰাকাৰ য'ত নেকি আজি নিৰাকাৰ বুলি ক'লে আমি সকলোৱে জানে সকলো ধৰ্মাৱলম্বীয়ে বুজি পায় নিৰাকাৰৰ অৰ্থ হ'ল একো আমি দেখি নাপাওঁ নেদেখাজন নেদেখাজনৰ ওপৰত আমি আকাশ লগত তুলোঁ গতিকে পঞ্চশক্তিটো আমি সামৰি লৈ এই বাথৌ পূজা কৰোঁ বৰ্তমান আমি বাথৌনো কি ইয়াৰ বিষয়ে আমাৰ দেউৰী বাবা তেওঁৰ পৰা আমি কিছু কথা জানিলোঁ আমাৰ বাবাই হৈছে এইখন 2 নং লাদানৰি গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁ দেউৰী হয় আৰু গথাৰী বুলি কোৱা হয় বড়ো সমাজ গথাৰী বুলি কোৱা হয় আৰু এটা আছে এইখিনিত আছে নোৱাথাৰী বুলি যিটো ইয়াত স্থান দিয়া হৈছে এইখনে কি বুজাইছে বাৰু নোৱাথাৰী হয় নোৱাথাৰীৰ অৰ্থটো হ'ল নিৰাকাৰ অলপ আগতে মই উল্লেখ কৰি গৈছিলোঁ নোৱাথাৰী মানে নিৰাকাৰ যাক আমি দেখি নাপাওঁ অন্ধকাৰ নহয় জানো গতিকে একেবাৰে নেদেখাজন নোৱাথাৰী তাৰমানে একেবাৰে আমি দেখি নাপাওঁ আমি হয়তো হৃদয়েৰে আমি কিবা এটা আৰাধ্য হিচাপে দেখি পোৱাটো অন্য কথা কিন্তু চকুৰে আমি দেখি নাপাওঁ গতিকে ইয়াৰ অৰ্থ মই সাধাৰণভাৱে অলপ তুলনা দিওঁ নহয় জানো বৰ্ণনা এটা দিওঁ হ'ব নোৱাথাৰীৰ অৰ্থটো হ'ল যেতিয়া মানুহে আত্মাই নিৰাকাৰ ৰূপত বা বায়ুৰ লগত বিলীন হৈ থাকে তেতিয়া আমি তাক নেদেখা অথবা নোৱাথাৰী বুলি আমি মানি লওঁ সেইকাৰণে আমি দক্ষিণে স্থাপন কৰোঁ এই নোৱাথাৰী মন্দিৰটো তাৰ ইফালে আমাৰ মাজত যিটো নেকি মধ্যস্থানত আমাৰ বাথৌ আমি স্থাপন কৰোঁ প্ৰথম যেতিয়া নেকি মাৰ গৰ্ভত যেতিয়া নেকি গৰ্ভধাৰণ কৰে তেতিয়া এই গৰ্ভধাৰণ আত্মাই প্ৰথমতে আমি যিটো নেকি চকুৰে নেকি নেদেখোঁ মাৰ ঔৰসত গৰ্ভৰ ভিতৰত যেতিয়া থাকে তেতিয়া আমি কোনোৱেই দেখি নাপাওঁ কি ৰূপত আছে কোনোৱেই আমি উপলব্ধি কৰিব নোৱাৰোঁ বা অনুধাৱন নহয় গতিকে নেদেখাজন বা কি হৈ আহিব আমাৰ মাজত এই কথাটো আমাৰ প্ৰশ্নবোধক হিচাপে সদায় থাকে গতিকে ইয়াৰ উত্তৰ পাবৰ কাৰণে আমি এই বাথৌৰ পুনৰ বাথৌলৈকে ঘূৰি আহোঁ বাথৌলৈ ঘূৰি অহাৰ লগে লগে আমি ধৰি লওক বাথৌলৈ যেতিয়া নেকি আমি ইয়াত যে 18 যোৰা কামিৰে আৰু 5 যোৰা কামিৰে 18 যোৰা খুঁটি হয় কামি নহয় 18 যোৰা খুঁটি আৰু 5 যোৰা কামি আমি মেৰিয়াই যেতিয়া এই বাথৌৰ মাজত মধ্যস্থানত আমি এই চিজৌজোপা ৰুওঁ সেইখন চিজৌ হৈছে এইখন হৈছে 18 যোৰা তেওঁৰ বাঁহৰে নিৰ্মাণ কৰিছে ইয়াৰে আমাক বাবাই আমাক বা দেউৰী বাবাই আমাক বুজাই আছে তো আৰু কিছু এইটো হ'ল আত্মা স্বৰূপে চিজৌক আমি ইয়াত
প্ৰতিষ্ঠা কৰোঁ। হয় প্ৰথম নেদেখিছিলোঁ, হয় আমি দেখা পোৱা নাছিলোঁ, হয় হয় কিন্তু জন্ম হ'ল বুলি আমি এই স্থানটো সিজুৰূপে আমি স্থাপন কৰোঁ। হয় হয় তাত উদাহৰণ কিছুমান আছে পঞ্চতত্বৰ ওপৰত। সিজু পঞ্চশিৰীয়া যিটো নেকি সিজু, হয় হয় পঞ্চশিৰীয়া সিজুৰ ওপৰতে পঞ্চৰ ওপৰত ভিত্তি কৰে। হয় গতিকে পঞ্চশিৰৰ অৰ্থ হ'ল আমাৰ সাদেই বাৰ অখৰাং, হয় আৰু যিটো আমাৰ বড়োত সিজু চিৰি চিৰিবা, থাইগিৰ খঙা খংবা, सिफुं गुदुं गुदुंबा, सुबुंनि आसारा आसारबा, बोराइ बाथौनि बान्दोआ बान्दोबा। হয় হয় ইয়াক লৈ আমি এই বান্ধৱাক লৈ পেলাই বা পঞ্চ বান্ধোনক লৈ পেলাই আমি ইয়াত প্ৰতিষ্ঠা কৰোঁ। ইয়াৰ পিছত হ'ল আমি নিৰাকাৰত আছিলোঁ, হয় হয় কিন্তু সাকাৰত আমি পাইছোঁ। হয় সাকাৰ তাৰমানে আমি ইয়াত উদাহৰণ কিছুমান ইয়াত বুজিব লাগিব যে ইয়াৰ গভীৰতাৰ ওপৰত আমি চৰ্চা কৰিব লাগিব। দীঘলীয়া চৰ্চা আছে, গতিকে এই দীঘলীয়া চৰ্চাক মই বহলাবলৈতো সময়টো নিশ্চয় তাকৰীয়া হ'ব। গতিকে মই সাধাৰণ হিচাপে ক'ম যে আমাৰ যিটো নেকি এই শিপা, হয় হয় সিজুৰ যিটো শিপা, তাক আমি নিৰাকাৰ বুলি এই নুৱাখালীৰ লগত আমি তুলনা কৰোঁ। শিপাক আমি দেখি নাপাওঁ, নহয় জানো? হয় হয় ইয়াত আপোনালোকে নিশ্চয় চাব, শিপা এডালো নেদেখিব। হয় 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 আমি ভগৱানক আমি নেদেখোঁ। ইয়াৰ স্থান বহলাই কোৱাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। বৰ্তমান জোংদাও স্বৰ্গীয়াৰী আৰু ইলা ৱাৰীৰ যি বিয়াৰ প্ৰস্তুতি এইখন চলি আছে, এইখন মণ্ডপতে এইখন ঠাইতে তেওঁলোকৰ বিয়াখন হ'ব। সেয়া হৈছে দৰা, তেওঁ ঘৰৰ ভিতৰৰ পৰা বৈৰাগীসকলে আদৰি কিনি স্নানথলীলৈ লৈ যাব আৰু স্নান কৰাৰ পাছত তেওঁক মণ্ডপলৈ বহাব। আমাৰ দৰাক আদৰণি কিনি স্নানথলীলৈ লৈ গৈ আছে বৰ্তমান, আৰু তেওঁলোকক ৰাইজৰ দ্বাৰা স্নান কৰাৰ পাছত তেওঁক আসনলৈ বহাব। दुगैबावगोन, थुखैगोन, जोङो बे समाव थुखैनांगोन। अब्लाबो दिनैनि थुखैनाया थामथि आसारनि नैबे गोथार जुलिनि थुखैनाय। मानो थुखैयो? मानसिया गोरलै समाव गोथारनो, नाथाय गोथारब्लाबो जोङो खेबसे आरो गोथार खालामो, आरो दिनै लाइमोन जानाय लोगो लोगोनो मानसिया गोबां जेंसि जेंनाजों सोमजिबोनानै हान्थिनानै गोबां खालाय दैफोन बायदि बायदि जोंनि देहाखौ जोङो खालाय जानानै थायो। बिनिखायनो नैबे गोथार खालामनो थाखाय दिनै जोङो बयबो साखाबारा जादों, बयबो ज' जादों। তেওঁক কৰাইছে আৰু স্নান কৰাৰ পাছত তেওঁক मोजां थुखैदो, बिलिर बिलिर दाना বিয়াস্থলীলৈ, বিয়াৰ মণ্ডপলৈ নিয়া হ'ব। এইখন ঠাইত আমাৰ দৰাক बोआ हल एजन लगरिया हेजन बंधु नै बिसोरो जाहैबाय बैराथि हिन्जाव गोदाना फैगासिनो दङ हिन्जाव गोदानखौ न'निफ्राय हाबा हरनानै नैसिम हौवा गोदाननि न'सिमहालागै सफैबाय दा नैसोर बैराथि बिथांमोना हिन्जाव गोदानखौ बरायनो थाखाय रेडि जाना दङ नै दान्दिसेनि उनावनो सफैगासिनो हिन्जाव गोदाना बैराथि उमुख কইনা দৰাক আদৰিবৰ কাৰণে ইয়াৰ ৰখি আছে সেয়া তাৰে প্ৰস্তুতি চলাই আছে এয়া আহি পাবহি কৰাৰ কইনা দৰা তেওঁলোকক আদৰিবৰ কাৰণে বৈৰাতি বড়োবিলাকক বৈৰাতি বুলি কোৱা হয় আদৰি তেওঁৰ মণ্ডপলৈ বিয়াস্থলীলৈ নিব আৰু ইয়াৰ কাৰণে অপেক্ষাত আছে এয়া বৰ অপেক্ষাত আছে সেই বৈৰাতিসমূহ সেয়া আপোনালোকে দৃশ্য দেখি পাইছে এইখন হৈছে কইনা দৰাৰ গাড়ী আৰু এই গাড়ীত আছে কইনা আৰু সেই কইনা আৰু সেই কইনাৰ পৰা তেওঁলোকক আদৰি নি যি মণ্ডপ এই মণ্ডপস্থলত তেওঁলোকক নিয়া হ'ব সেয়া নামিলে তেওঁলোকে বৈৰাতি হয় বৰ হুতুল মুতুলে বৰ ইয়াৰ ইণ্টাৰেষ্টিংলি আদৰিবৰ কাৰণে ইয়াৰ অপেক্ষাত এয়া আহি পাইছেহি কইনা দৰা আৰু এই
আপোনালোকে দৃশ্য চাই আছে বড়োবিলাকে কিদৰে বিয়া হয় এই বিয়াৰখন ইয়াত আপোনালোকে দেখি পাব সেইখন পানী দেখিছে এইখনত কইনা দৰা ইয়াত তেওঁৰ বৰি তেওঁলোকৰ ধোৱা হ'ব আৰু ইয়াৰ পাছতে তেওঁলোকে মণ্ডপলৈ নিয়া হ'ব নতুন পৰিৱেশ ইয়াত চবে বৰ খুচি এয়া কৰাইদৰ কইনা দৰা ইয়াত উপস্থিত হৈছেহি তেওঁ বৰি তেওঁ ধোৱা হ'ব সেয়া হয় দিয়া হ'ব হয় দিয়া হ'ব এইখন সেইখন আছে কৰা দইনা আৰু ইয়াৰ কৰা দইনা ইতিমধ্যে আহি পাইছে আৰু সেইজন বৈৰাতী তেওঁলোকে আদৰিখিনি বিয়াস্থলীলৈ দিব এয়া আপোনালোকে দেখি পাইছে এয়া বৰ তেনেকৈ উলহ মালহলৈ পালন কৰা হয় বড়োসকলে বিয়া তেওঁ তেওঁ গড়ত বিয়া কৰাই আনি এই দৰা ঘৰলৈ এতিয়া প্ৰৱেশ কৰিছে মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া দৰা এখন প্ৰৱেশ কৰিছে আৰু পূজা যি মণ্ডপ এইখন প্ৰৱেশ কৰিছেহি এয়া পূজাস্থলীলৈ যি এইখন বিয়াৰ যি মণ্ডপ এইখন উপস্থিত হৈছেহি এয়া মই দৃশ্য আপোনালোকক দেখাইছোঁ সেয়া কৰা দৰা কইনা তেওঁলোকে ইয়াত প্ৰৱেশ কৰিলেহি আৰু ইয়াৰ পাছতে তেওঁলোকৰ যি কাৰ্যসূচী এই কাৰ্যসূচীসমূহ তেওঁলোকে আৰম্ভ কৰিব আৰু সেই দৃশ্য আপোনালোকক মই দেখাই আছোঁ বড়োসকলে কিদৰে পালন কৰে সেই সকলো আপোনালোকক মই দেখাই থাকিম দেখাবলৈ চেষ্টা কৰি আপোনালোক চাই থকা ভিডিঅ'টো বিয়াস্থলী বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে এইখন ঠাই সেই ৰাইজ আৰু এই এখন অতিথিসমূহ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ সেইখন অতিথি সেইখন কইনা দৰাৰ অতিথি মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এইখন এইটো অতিথি বৰ ইয়াত গেডাৰিং হৈছে প্ৰথমে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে आरो मुस्लिमा खनस्रि औवारिनि दथि फिसाजो फरायना इला औवारिजों अराय जुगे जुगे संसार जानायनि थांखिजों गोथार जुलि जानो थाखाय आवगायबाय हे आफा बोराइ बाथौ मावफ्लांदोंब्ला दाय गोरोन्थि हे आफा সেয়া হৈছে কইনা দৰাৰ দদাই আৰু দদায়ে আহিছে আৰু দদায়ে দৰাক চমজাই দিয়া হ'ব सोरगोआव दङ नोङो
सोरगोआव खोनासं आलाङाव दङ नोङो आलाङाव खोनासं मिथिंगायाव दङ नोङो मिथिंगायाव खोनासं जेरावखि थाया मानो आंनि गाबज्रिनायखौ खोनासं फोथायनाय दङ आफा अरायनिबो समाव गाबज्रिबोला सिजौ गुदियाव थानानै बोर बान्सा सास्रिहरो होननानै नै दिनैबो नों आफाया सिजौ गुदियाव थानानै नोंनि गोथार अननायखौ सास्रिहरनांगौ हे आफा नोंनो नुसारग्रा मिथिसारग्रा देरहासारग्रा बयनिबो गुदि गोथौ आफा बोराइ बाथौ जों जोनोमगिरिल' नोंनो फोथांग्रा फिसिग्रा फेदेरग्रा फोलावग्रा बयनिबो गुदि गोथौ हे आफा बोराइ बाथौ नै दिनै फागुन अखाफोरनि 13 अक्ट' गोथार सुक्रुबारनि मोनाबिलि समाव रायजो राजा साखि खालामनानै मोनाबिलि अख्राङाव जोंबाय थानाय हाथरखि हाला साखि खालामनानै मोनाबिलि समनि एम्फौ एनला साखि खालामनानै नों आफाखौ सुंग्रिनानै नों आफानि दहाय लानानै आंनि आंगो बियादै फिसाजो थरायना इला औवारिखौ सानजा जनाय बियाबनि बेन्दोङाव थानाय 2 नं लादांगुरि गामिनि मानगोनां मुस्रि शरद आरो मुस्रिमा गुनि स्वर्गियारिनि सासेल' फिसा हौवा मुस्रि जोंदाव स्वर्गियारिनो अराय समनि बिसि महरै गथायनानै होनो आखायाव लाबाय हे आफा बोराइ बाथौ नै दिनैनिफ्राय आंनि बियादै फिसाया बिथांनिसै अरायबो बे गथ' सानैया आलो गोजोनै ग्रें ग्रें रायजो मोनजाथों नों आफानि सेराव आंनि खुथार खावलायनाय हे आफा बोराइ बाथौ नै दिनै आं नों आफाखौ सुंग्रिनानै अराय समनि थाखाय आंनि बियादै फिसाजो फरायना इला औवारिखौ रायजो राजा साखि लानानै नों आफाखौ सुंग्रिनानै नों आफानि सेराव गासैखौबो निमाहानि गोरोन्थिनि थाखाय निमाहा मागिनानै गथायनानै होनाय जाबाय दहाय आफा बोराइ बाथौ खुलुमबाय आं नों बेफोरखौ दे खुलुमहर नोंथाङा खनसे बास बेखौ बोख्लायना होनाय जाबाय दे তেওঁৰ গাৰ্জেনক সেৱা কৰিছে দৰা আৰু কইনা जय गोथार जुलिनि जय माला गान होलायनायनि जय गोथार जुलिनि जय अराय आलो गोजोननि anak जय माला गान होनायनि जय अराय आलो गोजोननि जोंहा दा माला गान होलायनाय हाबाफारिया जोब्बाय ओरैनो थाखादों जों गसंनानै र' आरो खामानि दंबावो गसं आयमा गसं जय नेरसोन होनायनि जय सिन्दुर फोननायनि जय बोराइ बाथौनि जय जोंदाव स्वर्गियारि आरो इला स्वर्गियारि दिनैनि बे
দৰায়ে কইনাক মালা আৰু সিন্দুৰ লগোৱাৰ পাছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সুখ শান্তিৰ বাবে। বৰ্তমান মই এই ২ নং লাডাংগুৰি গাঁৱৰ এজন LP ছেকশ্যনৰ বড়ো মিডিয়াম LP শিক্ষক প্ৰধান শিক্ষক ইতিমধ্যে মই লগ পাইছোঁ। ছাৰে এইখন গাঁৱৰ মুৰব্বী তথা শিক্ষক প্ৰধানো হয়। গতিকে মই ছাৰৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছোঁ যে ২ নং লাডাংগুৰি গাঁৱত এখন এই বিয়া হ'লে কেনেকৈ সফলভাৱে ৰূপায়ণ কৰে। প্ৰথমে ধন্যবাদ যাচিলোঁ। আমাৰ ২ নং লাডাংগুৰি গাঁৱৰ আমাৰ বিবাহ সম্পূৰ্ণ কৰাৰ কিছু আমাৰ নিয়ম নীতি আছে। আমি এই সম্পূৰ্ণ নিয়ম নীতি আদৰি লৈ পেলাই আমি বিয়া উৎসৱক আমি আদৰণি কৰোঁ। প্ৰথমে আমি বিয়া সম্পূৰ্ণ কৰাবলৈ কাৰণে কিছু কমিটি গঠন কৰা হয়। বিয়া পঠাই দিবৰ কাৰণে প্ৰথমে আমি আমাৰ বাথৌ ধৰ্মাৱলম্বীবিলাকৰ পুৰোহিত এই পুৰোহিতক সহায় লৈ পেলাই প্ৰথমে ঈশ্বৰক সেৱা কৰি আমি বিয়াটো পাতি দিওঁ। লগতে এই বিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ কিছুমান কমিটি থাকে। এই কমিটিবোৰ হ'ল আমাৰ বিয়াৰ অহা আলহীবিলাকক আদৰোৱা এটা সমিতি থাকে আৰু ভাত ৰন্ধা বঢ়া কৰাৰ এটা সমিতি থাকে আৰু লগতে তেনেকৈ আমাৰ যিকোনো চাহ পানী বনোৱাৰ এটা সমিতি থাকে। আকৌ তেনেভাৱেই আমাৰ কিছু ডেক'ৰেশ্যন বা গেট পেণ্ডেল সজাৰ কিছু কমিটি থাকে আৰু লগতে বিভিন্ন কমিটি ধৰক আপোনাৰ আমাৰ ইয়াত মহিলা কমিটি থাকে, পুৰুষ কমিটি থাকে আৰু তেনেকৈ আমাৰ যুৱ কমিটিও থাকে। এই যুৱ কমিটিয়ে গোটেই মহিলা কমিটি লগ লাগি আমাৰ ২ নং লাডাংগুৰিত যিকোনো বিবাহ সম্পূৰ্ণ কৰাৰ আমাৰ এটা নিয়ম আছে। তো আপোনালোকে নিশ্চয় গম পালে ২ নং লাডাংগুৰি গাঁওখনত কেনেকৈ বিয়াখন উদযাপন কৰা হয় আৰু বিয়াত কি ডিপাৰ্টমেণ্ট তেওঁলোকে গঠন কৰা হয় আৰু গঠন কৰি তেওঁলোকে বিয়াখন সফল ৰূপত ৰূপায়ণ কৰে। ছাৰলৈ আপোনাৰ ধন্যবাদ থাকিল। নমস্কাৰ।